Hello students, X-Schoolor onnota video loi apunalokok swagatam janaisu. Jua kali ami half yearly strategy video tut syllabusor kotha koisilu, amar exam patternor kotha koisilu aru tar pisot ami koisilu je amak conceptual clarity lagibo. Aru conceptual clarity er karone ami koisilu je ami eta quick revision series lo ahim. A quick revision series tur aji prothom tu video apunalokor majole agbahai disu political science or Indian democracy. So, Indian democracy, Bharatiya Ganatantra. Eta kothatu hol amar MCQ ahe porikhat, amar digholkoi likha question ahe subjective jikhini question. Amar main jitu pathtur jitu naam Ganatantra, Bharatiya Ganatantra. What is democracy? Ganatantra mane ki ami prothomote hetu bostu janibo lagibo. Ganatantra ki hoy? Rule by people. Bharat Borkhot amar roja nai. Bharat Borkhot ase pradhan mantri, amar Ohomot ase mukhya mantri. Jak ami ki koru ভোট দি পেলাই নিৰ্বাচন কৰো। আমি ইলেকশনত ভোট দিবলৈ যা আপোনালোকে না যায় অফ কোর্স 18 বছৰ হোৱাৰ পাছত যাব। আপোনালোকৰ মা দেউতাই বা আমি ভোট দিবলৈ যাও, ভোট দি পেলাই নিৰ্বাচন কৰো কিছুমান ৰাজনীতিবিদক। আমাৰ প্ৰতিনিধি হিচাপে আমি নিৰ্বাচন কৰো। আৰু সেই নিৰ্বাচিত প্ৰতিনিধিখিনিয়ে আমাৰ দেশৰ শাসন ব্যৱস্থাটো চলায়। আমাৰ জেগাত যেহেতু আমি ইমান ডাঙৰ পপুলেশন এটা, আমাৰ ইমান জনসংখ্যা, গতিকে আমি নিজেটো চলাব নোৱাৰো। গতিকে আমি তাৰ কি লওঁ? ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসি লওঁ। প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ। এই ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসিত আমি শাসন ব্যৱস্থাটো নিজে চলাই থাকো। যদি 5 বছৰ পাছত আমি এগৰাকী নেতাই এগৰাকী মন্ত্ৰীয়ে যদি ভাল কাম নাই কৰা, 5 বছৰ পাছত আমি তেওঁক ভোট নিদি পেলাই বেলেগক ভোট দি জয়যুক্ত কৰিব পাৰো আৰু আমাৰ শাসন ব্যৱস্থাটো বেলেগৰ হাতত অৰ্পণ কৰিব পাৰো। সো দ্যাট ইজ দ্য মেইন ফৰ্মুলা অফ ডেমোক্ৰেসি, যে আমি নিজৰ শাসন ব্যৱস্থাটো নিজে চলাও। আৰু ইয়াতে ভাৰতবৰ্ষৰ যেটো গণতান্ত্ৰিক ব্যৱস্থা হয় হেতু পাৰ্লিয়ামেন্টাৰী ডেমোক্ৰেসি বুলি কোৱা হয়। পাৰ্লিয়ামেন্টাৰী ডেমোক্ৰেসি অৰ্থাৎ সংসদীয় গণতন্ত্ৰ। এটো ভিডিওটো মই ইংলিশ আৰু অসমীয়া মিডিয়াম দুয়োখিনি ষ্টুডেন্টৰ কাৰণে আনিছো। ইয়াতে মই ইংলিশ মিডিয়ামত হয়তো কিছুমান পইণ্ট লিখি দিম, কিন্তু অসমীয়া মিডিয়ামৰ ষ্টুডেন্টখিনি ভিডিওটো যেতিয়া আপোনালোকে চাই সন্মুখত কপি আৰু পেন লৈ বহিব, যাতে আপোনালোকে নোট ডাউন কৰিব পাৰে ইম্পৰ্টেন্ট কথাখিনি। আৰু আমি এতিয়া কৈছো যে সংসদীয় গণতন্ত্ৰ, ভাৰতবৰ্ষৰ যেটো সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থা আছে হেতু আমি কৰ পৰা লৈছো? ইংলেণ্ডৰ পৰা। আমি জানো যে ইংলেণ্ড ব্ৰিটিছে ভাৰতবৰ্ষক 200 বছৰ কাল তাতকেও বেছি শাসন কৰিছিলে। সেইখিনি সময়ত আমি তেওঁলোকৰ যেতিয়া আমি ভাৰতবৰ্ষ স্বাধীন হয় যেতিয়া আমি এখন নতুন দেশ বনাবলৈ গলো, সেই নতুন দেশ বনাওতে আমি বেলেগ বেলেগ দেশৰ পৰা বেলেগ বেলেগ কিছুমান ব্যৱস্থা আমাৰ দেশত লৈছো। আৰু ইংলেণ্ডৰ পৰা আমি কি লৈছো? পাৰ্লিয়ামেন্টাৰী ডেমোক্ৰেসি। যে সংসদ কি? সংসদীয় গণতন্ত্ৰ বুলি ক'লে গণতন্ত্ৰ আমি বুজিলো, সংসদ কি হয়? সংসদটো হয় যে গ্ৰুপ অফ পিপল, যেতিয়া কিছুমান মানুহৰ হাতত আমি ক্ষমতাটো ন্যস্ত কৰো, when we deliver power to a group of people, that is called parliamentary democracy. সেই গ্ৰুপ অফ পিপলে আমাৰ ৰিপ্ৰেজেন্টেটিভ হৈ পেলাই আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো চলায়। আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ Parliament of India is constituted by what? Lok Sabha আমি জানো, যৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়, দেশৰ সৰকাৰ নিৰ্বাচিত হয়। লোক সভা, ৰাজ্য সভা যেটো কোৱা হয় আপাৰ হাউস অফ পাৰ্লিয়ামেন্ট, আৰু তৃতীয়টো হৈছে প্ৰেসিডেন্ট অফ ইণ্ডিয়া। এই তিনিটা হৈছে, যদি আমাক খুধে যে ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মূল উপাদান তিনিটা কি কি বা মূল উপাদান কেইটা, what are the main elements of Indian parliamentary democracy? These are the three: Lok Sabha, Rajya Sabha and President, and both are complementary to each other. এটাক বাদ দি আনটো সম্পূৰ্ণ নহয়। আমি এতিয়া ইংলেণ্ডৰ পৰা যে সংসদীয় গণতন্ত্ৰটো লোৱা বুলি কৈছো, ইংলেণ্ডৰ যেটো সংসদীয় গণতন্ত্ৰ হেতুৰ লগত ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ কিছুমান পাৰ্থক্য আছে। ইংলেণ্ড ভাৰ্চেছ ইণ্ডিয়া ক্ৰিকেটৰ মেচ নিচিনা লাগিছে যদিও ইটস ফাইন। তো ইংলেণ্ডৰ আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ মাজৰ ডিফাৰেন্স, প্ৰথম ডিফাৰেন্সটো কি জানেনে? ইংলেণ্ডত আমি জানো ৰজা থাকে, কিং বা কুইন, কিং বা কুইন থাকে এজ দ্য হেড অফ দ্য ষ্টেট।
ৰাজ্যখনৰ মুৰব্বী কোন থাকে ৰজা বা ৰাণী কিন্তু ভাৰতবৰ্ষত কোন থাকে ৰাজ্যৰ আমাৰ ৰাষ্ট্ৰখনৰ মুৰব্বী কোন হয় প্ৰেসিডেন্ট প্ৰেসিডেন্টক আমি কি কৰো নিৰ্বাচন কৰো আৰু এওলোকৰ কেনেকুৱা হয় ৰজাৰ যিগৰাকী পুতেক বা জিয়েক তেওঁ ৰজা বা ৰাণী হ'ব নেক্সট তেওঁলোকৰ কি হয় এটো হেৰিডিটাৰি হয় তেওঁলোকে তো পাস অন কৰে কিন্তু আমি কি কৰো আমি নিৰ্বাচন কৰো দ্বিতীয়টো এওলোকৰ ইংল্যান্ডত আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হৈছে ইংল্যান্ডত কোনো ৰিটেন কনস্টিটিউশন নাই দ্য কনস্টিটিউশন অফ ইংল্যান্ড ইজ আনৰিটেন যিখন ইংল্যান্ডৰ যিখন সংবিধান সেইখন আছে অলিখিত সংবিধান unwritten constitution আৰু আমাৰ ভাৰতবৰ্ষৰ যিখন সংবিধান সেইখন আছে written constitution আমাৰ ভাৰতবৰ্ষত লিখিত সংবিধান আছে কিন্তু ইংল্যান্ডত লিখিত সংবিধান নাই তৃতীয়টো হৈছে তেওঁলোকৰ যিটো টাইপ অফ গভৰ্নমেন্ট তেওঁলোকৰ যিখন সৰকাৰ হয় সেইখন হয় মনাৰ্কি কাৰণ তাত কি থাকে ৰাজতন্ত্ৰ ইউৰোপত এতিয়াও কি আছে ইংল্যান্ডত ৰাজতন্ত্ৰ আছে ইংল্যান্ডত ৰজা আছে ৰাণী আছে আৰু আমাৰ কি হয় ৰিপাব্লিক আমাৰ গণৰাজ্য ভাৰতবৰ্ষ এখন কি হয় গণৰাজ্য ৰিপাব্লিক ডে আমি সেলিব্ৰেট কৰো 26 জানুৱাৰী তো ভাৰতবৰ্ষ এখন গণৰাজ্য হয় এখিনি আমি ডিফাৰেন্স মাথাত ছাপি লব লাগিব কাৰণ এইবিলাকে পৰীক্ষাত সুধিব আপোনালোকক এইবিলাকে আহিব ইম্পৰ্টেন্ট টপিকস বুলি ক'বলৈ গলে দেন আমি যেতিয়া এখন গণতন্ত্ৰৰ কথা পাতো আমি যেতিয়া আপোনালোকৰ ধৰক স্কুলখনৰ কথাই পাতিলো সেই স্কুলখনত আপুনি যেতিয়া যাব তাত কিছুমান নীতি নিয়ম থাকে স্কুলখনৰ এইটো আপুনি এইটো ৰুলৰ বাহিৰত যদি কিবা কাম কৰে তেতিয়া হলে আপোনাক স্কুলত পানিশমেন্ট দিয়া হ'ব কিছুমান ৰুলস এন্ড ৰেগুলেশনস থাকে যিখিনি টিচাৰেও ফলো কৰিব লাগে যিখিনি ষ্টুডেন্টেও ফলো কৰিব লাগে আৰু সকলোৰে কাৰণে বেলেগ বেলেগ ৰুলস এন্ড ৰেগুলেশনস থাকে তো তেনেকৈ যদি স্কুল এখনে ৰুল ৰেগুলেশন নোহোৱাকে চলিব নোৱাৰে তেতিয়া হলে দেশ এখন কেনেকৈ চলিব নহয় জানো তো তাৰ কাৰণে আমাক কি দিছে কনস্টিটিউশন সংবিধান ভাৰতবৰ্ষখন চলাৰ কাৰণে কি লাগিব সংবিধান আৰু সংবিধানটোই হৈছে নীতি নিয়ম যিকোনো এটা অনুষ্ঠান এখন দেশ এখন ৰাজ্য চলিবৰ কাৰণে যিমানখিনি নীতি নিয়ম আছে সেই নীতি নিয়মখিনি কোৱা হয় সংবিধান বুলি সংবিধানটো আমি বুজি পালো কি হয় নীতি নিয়ম the rules and regulations rules and regulations to run any institution যিকোনো অনুষ্ঠান চলিবৰ কাৰণে যিখিনি rules and regulations থাকে হেয়াই হৈছে সংবিধান how it came আমাৰ যে ভাৰতবৰ্ষৰ সংবিধানখন কেনেকৈ আহিলে আপোনালোকৰ যেটো চেপ্টাৰ হয় আৰু মই এটা কথা কওঁ এই ভিডিওটো চোৱাৰ আগতে আপোনালোকে যদি কিতাপৰ চেপ্টাৰটো নপঢ়াকে এতিয়ালৈকে এই ভিডিওটো চাই আছে তেতিয়া হলে ইয়াতে পজ কৰক কৰি পেলাই এবাৰ চেপ্টাৰটো পঢ়ক কত কি আছে তাৰ পিছত আকৌ ভিডিওটো চোৱা ষ্টাৰ্ট কৰক কাৰণ ইয়াতে আমি যিখিনি চেপ্টাৰটোত আছে সেইখিনি টপিকস আমি কুইক ৰিভিজনত আমি সিস্টেম বাই সিস্টেম দি আছো how it came আপোনালোকৰ চেপ্টাৰত দিয়া আছে ক্যাবিনেট মিশনৰ কথা মই বেছি বহলকৈ নকওঁ ক্লাস 10 যেহেতু এই ক্যাবিনেট মিশনটো কি আছিল ভাৰতবৰ্ষক ব্ৰিটিছে শাসন কৰাৰ পাছত যেতিয়া 1947 চনত সিদ্ধান্ত হৈছিল মাউন্টবেটেন প্ল্যান অহা নাছিল জানো আগষ্টত 3 আগষ্ট তাৰিখে তো সেই তেতিয়া ডিসাইড কৰা হৈছিল যে ভাৰতবৰ্ষক সংবিধান এখন প্ৰণয়ন কৰিবলৈ ব্ৰিটিছেটো ভাবিছিল ভাৰতৰ মানুহৰ একো কাম নাই আৰু হসাকে তেওঁলোকে হেনেকে শাসন কৰি ৰাখিছিল ভাৰতৰ মানুহক তো তেওঁলোকে ব্ৰিটেইনৰ পৰা তিনিগৰাকী ক্যাবিনেট মন্ত্ৰী আমি জানো ক্যাবিনেট যিখন সৰকাৰ থাকে ক্যাবিনেট মন্ত্ৰী তিনিগৰাকীক পঠিয়াই দিছিল ভাৰতবৰ্ষলে যাতে ভাৰতবৰ্ষৰ সংবিধানখন প্ৰণয়ন কৰাত তেওঁলোকে গাইড কৰিব পাৰে কাৰণ তেওঁলোক বেছি এক্সপেৰিয়েন্সড হয় গতিকে ভাৰতৰ মানুহখিনিক যাতে জৱাহৰলাল নেহৰু বা যিখিনি মানুহ আছিল বি আৰ আম্বেদকাৰ গোটেই মানুহখিনিক গাইড কৰাৰ কাৰণে তেওঁলোকে ক্যাবিনেট মিশন ভাৰতলৈ পঠিয়াই দিছিল আৰু কোৱেশ্চন আনসাৰ ডিসকাশনত মই কম ক্যাবিনেট মিনিষ্টাৰ কোন কেইগৰাকীক পঠিয়াইছিল তো ক্যাবিনেট মিশন ভাৰতলৈ পঠিয়াইছিল আৰু তাৰ পিছত ক্যাবিনেট মিশন আহি ইয়াতে কনস্টিটিউয়েন্ট এছেম্বলি গঠন কৰিছিল কনস্টিটিউয়েন্ট এছেম্বলি অৰ্থাৎ সংবিধান সভা আমি যিকোনো এটা কাম কৰিবৰ কাৰণে
ধৰি লোৱা হল ৰিসেন্টলি টিচাৰ্স ডে গল টিচাৰ্স ডে টু সেলিব্ৰেট কৰিবৰ কাৰণে আমাক কিছুমান মানুহ লাগে যে এও গৈ পেলাই কি কৰিব পইচা কালেক্ট কৰিব এও গিফট খিনি কিনিব এও হিসাব ৰাখিব কোনে কোনে পইচাটো দিলে তো যদি এখন দেশৰ সংবিধান বনাবলগীয়া হয় তেতিয়াহলে তো নিশ্চিতভাৱে এখন এসেম্বলি লাগিব এখন সভা লাগিব যত বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ডিউটিজ থাকে তো এনেকে এখন সংবিধান সভা ভাৰতবৰ্ষত গঠন কৰা হল আৰু সেই সংবিধান সভা এবিলাক কিন্তু কেতিয়া হৈ আছে স্বাধীনতাৰ আগ বছৰত 1946 চনত এবিলাক কাম হৈ আছে তাৰপিছত 1947 ত আমি 1947 ত ইন্ডিপেন্ডেন্স পাইছো 1946 ত এই প্ৰসেসবোৰ অলৰেডি ষ্টাৰ্ট হৈ গৈছে তো 1946 ত কি হল কনস্টিটিউয়েন্ট এসেম্বলি অফ ইন্ডিয়া গঠন কৰা হল সেই কনস্টিটিউয়েন্ট এসেম্বলি খনৰ যিজন প্ৰেসিডেন্ট হল তেওঁ কোন হল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাক যদি খুধে who was the president of constituent assembly আমি কি কম ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তো এই কনস্টিটিউয়েন্ট এসেম্বলি খনে বেলেগ বেলেগ মিটিং পাতিলে আৰু মিটিং পাতি পেলাই তেওঁলোকে কি কৰিলে এখন ড্ৰাফট কমিটি গঠন কৰিলে খসৰা কমিটি বুলি আমি যাক কওঁ খসৰা কমিটিৰ যিখিনি মেম্বাৰ আছে যিখিনি সদস্য আছে হেখিনি আপোনালোকৰ চ্যাপ্টাৰটো দিয়া আছে চাই লব তাতে কি কৈছে এই ড্ৰাফট কমিটি এখন গঠন কৰা হল যে এই খসৰা কমিটিখনে এই ড্ৰাফট কমিটিখনে আমাৰ সংবিধানখন প্ৰস্তুত কৰি লব আমাৰ কনস্টিটিউশনখন এওঁলোকে প্ৰিপেয়াৰ কৰিব আৰু তাৰে প্ৰেসিডেন্ট কাক দিয়া হল ডক্টৰ বি.আৰ. আম্বেদকাৰ who was the president of the draft committee he was Dr. B.R. আম্বেদকাৰ এনেকে গুটেই সেটআপ খিনি কৰি ভাৰতবৰ্ষৰ সংবিধানখন প্ৰণয়ন কৰা হল এতিয়া আমি যদি ভাৰতৰ সংবিধানখনত যে দেশ এখনৰ সংবিধান এই দেশখনৰ নীতি নিয়ম আদৰ্শ গুটেইখিনি কথা এই সংবিধানখনত লিখা থাকিব এই কনস্টিটিউশনখনত লিখা থাকিব তো তাৰে কিছুমান কি থাকিব নীতি আৰু আদৰ্শ থাকিব there will be some ideals and objectives of the constitution right so hey ideals and objectives খিনি কি হয় সংবিধানৰ ভাৰতৰ সংবিধানৰ নীতি আৰু আদৰ্শ কি হয় অৰ্থাৎ ভাৰত ৰাষ্ট্ৰখনৰ নীতি আৰু আদৰ্শ যে প্ৰতিফলিত কৰি আছে সংবিধানখনে ৰিফ্লেক্ট কৰি আছে সেই সংবিধানখনৰ নীতি আদৰ্শ কি হয় এতিয়া আমি চাম আৰু সেইটো চাবৰ কাৰণে আমি কি চাব লাগিব the preamble প্ৰস্তাৱনা ইয়াতে আকাৰ ডালি দিব প্ৰস্তাৱনা যেটো preamble আছে ইণ্ডিয়ান কনস্টিটিউচনৰ preamble টো কেনেদৰে ষ্টাৰ্ট হৈছে we the people of India ইয়াতে এটা এক্সট্ৰা ইনফৰমেশন দিছো যে পাকিস্তানৰ যিখন কনস্টিটিউশন বনালে তেখেতসকলে বাৰে বাৰে বনাইছে বাৰু বহুতবাৰ বনাইছে কিন্তু বেলেগ বেলেগ দেশৰ কনস্টিটিউশন বোৰে যেটো প্ৰিএম্বল হয় অৰ্থাৎ যেটো পাতনি হয় সংবিধানৰ কিতাপ এখনত যেনেকে পাতনি থাকে সেই পাতনিটোৱে কৈ দিয়ে নহয় প্ৰিফেচটোৱে যে কিতাপখনত নেক্সট কি থাকিব হেনেকে সংবিধানৰ প্ৰস্তাৱনাটোৱে কৈ দিয়ে যে সংবিধানখনত কি থাকিব আমাৰ যেনেকে আছে we the people of India পাকিস্তানৰ হেনেকে আছে in the name of Allah তেওঁলোকে আল্লাহৰ নামত সংবিধানখন আৰম্ভ কৰিছে কিন্তু ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলে the makers of Indian constitution started the constitution by we the people of India অৰ্থাৎ the power of India lies in the people আপোনাৰ হাতত মোৰ হাতত ভাৰতৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ক্ষমতাটো আছে আৰু এইটোৱে হ'ব আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ প্ৰথমটো বৈশিষ্ট্য এইটো হ'ব যে ভাৰতবৰ্ষ সম্পূৰ্ণৰূপে ভাৰতৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সম্পূৰ্ণৰূপে আমাৰ হাতত মানুহৰ হাতত দায়িত্ব ক্ষমতা ন্যস্ত কৰিছে এন্টাইটেল কৰিছে we the people of India having solemnly resolved to constitute India into a sovereign socialist secular democratic and republic আমি যে কলো অলপ আগত যে সংবিধানখনৰ কিছুমান নীতি আদৰ্শ আছে এইকেইটা হৈছে সংবিধানৰ নীতি আৰু আদৰ্শ যে সংবিধানখনে কি কৈছে ভাৰতবৰ্ষক সভৰেইন অৰ্থাৎ সাৰ্বভৌম ভাৰতৰ যিমান বিলাক ডিসিশন আগতে লৈছিলে সব ব্ৰিটিছে লৈছিলে এতিয়া ভাৰতবৰ্ষ যে স্বাধীন হ'বলৈ গৈ আছে ভাৰতবৰ্ষৰ ওপৰত কোনো ক্ষমতা নাথাকিব ভাৰতবৰ্ষই সাৰ্বভৌম মানে আছে সৰ্বোচ্চ ক্ষমতা সভৰেইন সুপ্ৰিম পাৱাৰ ভাৰতে নিজৰ ক্ষমতা নিজৰ ডিসিশন নিজে ল'ব নিজৰ সিদ্ধান্ত নিজে ল'ব লাগিলে হেতু দেশৰ ভিতৰুৱা কথাই হওক বা বাহিৰা কথাই হওক ভাৰতে নিজৰ সিদ্ধান্ত নিজে ল'ব হেতু হৈছে সাৰ্বভৌম সভৰেইন দ্বিতীয়টো হৈছে সোশ্যালিষ্ট
সোশিয়েলিষ্ট অৰ্থাৎ সেইখিনি সময়ত দেশত যথেষ্ট অশিক্ষিত মানুহ আছিলে এতিয়াও আছে তো ভাৰতবৰ্ষৰ যেটো ডেভেলপমেন্ট পলিসি হ'ব যেটো ভাৰতৰ উন্নয়নৰ মডেল হ'ব হেতু কি হ'ব সোশিয়েলিষ্ট মডেল যত আমি কি কৰিম যিখিনি পাব্লিক সেক্টৰ আছে ধৰক সৰকাৰি কলেজ বা সৰকাৰি প্ৰতিষ্ঠান হেখিনি আৰু প্ৰাইভেট যিখিনি বেসৰকাৰি অনুষ্ঠান প্ৰতিষ্ঠান আছে হেখিনি একেলগত যাব আৰু আমি লম ডেমোক্ৰেটিক সোশিয়েলিজম আমি এটো এটা সোশিয়েলিজম এটা যথেষ্ট টান কনসেপ্ট হৈ যায় যিখিনি ক্লাস 10 ৰ ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে তো সোশিয়েলিজমটোক আমি কেনেকে সোশিয়েলিষ্ট কথাটোক আমি কেনেকে বুজি থম যে ভাৰতবৰ্ষত ৰাষ্ট্ৰখনে সিদ্ধান্ত ল'ব দেশৰ যিবিলাক ইকোনমিক ডিসিজন হ'ব অৰ্থনৈতিক যিবিলাক সিদ্ধান্ত লোৱা হ'ব ৰাষ্ট্ৰখনে সিদ্ধান্ত ল'ব the state will take all the decisions regarding the economic sector socialist then secular অৰ্থাৎ ধৰ্ম নিৰপেক্ষ আপুনি যেতিয়া ক্লাছ এটাত বহি থাকে তেতিয়া সন্মুখত আপোনাৰ ওচৰত এগৰাকী মুছলিম ফ্ৰেণ্ড থাকিব পাৰে আপোনাৰ ওচৰত এগৰাকী খ্ৰীষ্টিয়ান থাকিব পাৰে জিউছ থাকিব পাৰে যিকোনো থাকিব পাৰে তো ভাৰতবৰ্ষই কোনো ধৰ্মকে প্ৰাধান্য দিয়া নাই ইণ্ডিয়া has given no religion as prominent religion as India has not given any prominence to any religion to dekhot kuno official religion nai state kuno religion oke kuno dharmoke pradhanyo dibo nware সকলো ধৰ্মকে সমান বুলি all religions are equal বুলি দেশখনে মানি লৈছে therefore we are a secular country তাৰ পিছত থাকিলে ডেমোক্ৰেটিক টু বুজালো যে আমাৰ যিমানখিনি ইলেকশন হ'ব আমাৰ দেখত নিৰ্বাচন হ'ব নিৰ্বাচনত আমি ভোট দিম তাৰ পিছত আমি ডিসাইড কৰিম যে আমাক কোনে শাসন কৰিব আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ আছে গতিকে আমি হেতু ডিসাইড কৰিছো যে তেওঁ আমাক শাসন কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আছে আমি ডিসাইড কৰিছো যে শাসন কৰিব যদি তেওঁলোকে ভাল কাম নকৰে নেক্সট আমি ইলেকশনত বেলেগক ডিসাইড কৰিম যে এইখিনি মানুহ আমাৰ শাসন কৰিবলৈ যোগ্য নহয় গতিকে আমি বেলেগক ভোট দিম হেনেকুৱা ধৰণৰ কথা ডেমোক্ৰেটিক then republic to কলো যে আমাৰ যিগৰাকী হেড অফ দা ষ্টেট আছে দেশখনৰ যিগৰাকী প্ৰধান আছে দেশৰ যিগৰাকী মুৰব্বী আছে হেগৰাকী হৈছে ৰাষ্ট্ৰপতি প্ৰেসিডেন্ট আৰু এই প্ৰেসিডেন্ট জনক আমি কি কৰো নিৰ্বাচন কৰি জয়যুক্ত কৰো এই প্ৰেসিডেন্ট গৰাকীক আমি নিৰ্বাচন কৰি জয়যুক্ত কৰো তেওঁলোকক কোনো ধৰণৰ এনেকুৱা নমিনেশন দিয়া নহয় কোনো আহি পেলাই ক'ব নোৱাৰে যে এজন প্ৰেসিডেন্ট হৈ যাব এটা নিৰ্বাচনী গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেলাই দেশৰ মুৰব্বী হ'ব therefore we are republic এইকেটা লিখি দিছো বাৰু অসমীয়া কেটা ওচৰত সমাজবাদী ধৰ্ম নিৰপেক্ষ ডেমোক্ৰেটিক গণতান্ত্ৰিক আৰু ৰিপাব্লিক গণৰাজ্য একেটা মুখস্থ কৰিব লাগিব মুখস্থ মানে কি আমি যদি বুজি পালো যে আমাৰ দেশখন এনেকুৱা হয় তেতিয়াহলে এটো মুখস্থ কৰাৰ প্ৰয়োজন নাথাকে আমাৰ নিজৰ মনত নিজে ৰৈ যাব আৰু সকলকে ইন্টাৰেষ্টিং কথাটো আছে আমাৰ যেটো প্ৰস্তাৱনা আমাৰ যেটো প্ৰিএম্বল কনস্টিটিউচন হয়তো এটা লাইনত দিয়া হৈছে গতিকে এটো মুখস্থ কৰিব লাগিব বুলি ইমান টান কাম বুলি মই না ভাবো তো আমাৰ কি থাকিব সমতা আৰু কিছুমান অবজেক্টিভছৰ কথা কৈছে নহয় আমি এখিনি কি পঢ়িলো আইডিয়ালস আমি এখিনি আইডিয়ালস পঢ়িলো নীতি আদৰ্শ আৰু কিছুমান অবজেক্টিভ দিছে নহয় যে লক্ষ্য কি হ'ব লক্ষ্য হ'ব যে সমতা থাকিব ইকুৱেলিটি থাকিব দেশত যিকোনো ধনী দুখীয়া কাৰো মাজত বিভেদ কৰা নহব সকলোকে সমান দৃষ্টিৰে চোৱা হ'ব ইকুৱেলিটি দ্বিতীয়টো হৈছে ন্যায় আমাৰ লগত যেতিয়া কিবা অন্যায় হয় আমি কলে যাম কোৰ্টলে যাম আমাক সুৰক্ষা দিয়াৰ কাৰণে আমাৰ অধিকাৰক সুৰক্ষা দিয়াৰ কাৰণে এটা ন্যায় ব্যৱস্থা থাকিব ন্যায় থাকিব justice আমাৰ কি থাকিব লিবাৰ্টি থাকিব লিবাৰ্টি অৰ্থাৎ আমাৰ স্বাধীনতা থাকিব কি ক্ষেত্ৰত যে আমি নিজৰ যি মন যায় হে ভগৱানক আমি পূজা কৰিব পাৰো আমি বিশ্বাস কৰিব পাৰো নিজৰ কথা আমাক কোনো ধৰণৰ ষ্টেটে আমাক নকয় আমাক প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আহি নকয় যে আপুনি আমুক ভগৱানক পূজা কৰিব লাগিব কোনো নকয় তো আমাৰ হেতু ক্ষেত্ৰত লিবাৰ্টি থাকিব আমি যি চিন্তা কৰো আমি কওঁ সেই ক্ষেত্ৰত আমাৰ কি থাকিব স্বাধীনতা
তাৰ পাছত থাকিব আমাৰ ফ্ৰেটাৰনিটি অৰ্থাৎ ভাতৃত্ববোধ আমাৰ কি থাকিব ফ্ৰেটাৰনিটি থাকিব ভাতৃত্ববোধ আমি সকলোৱে মিলি জুলি ভাই ভনীৰ নিচিনাকে দেশখনত থাকিম এতিয়া এখিনি হল আমাৰ সংবিধানৰ অবজেক্টিভস বা লক্ষ্য এখিনি আইডিয়াল নীতি আদৰ্শ এখিনি হৈছে অবজেক্টিভ লক্ষ্য ইয়াৰ পৰা 5 নম্বৰী কোৱেশ্চন আহিবই আৰু হয়তো 1 নম্বৰীও আহিব পাৰে এতিয়া যেহেতু এমসিকিউ কৰিছে এখিনি আমি ডিসকাস কৰিম ইয়াৰ পৰা 5 নম্বৰী দীঘল প্ৰশ্ন ইয়াৰ পৰা আহিবই যদি এটো চেপ্টাৰৰ পৰা দিয়ে দিস ইজ এন ইম্পৰ্টেন্ট টপিক আৰু ইয়াতে আমি কি এড কৰিম এতিয়া আমাৰ সংবিধানখন সংশোধন কৰিব পাৰি অৰ্থাৎ এটো ধৰক এটো নিয়ম আছে এতিয়া আমাৰ দেশত কিবা এটা নিয়ম চলি আছে 2050 বা 2060 সেই নিয়মটো হয়তো নহব পাৰে কাৰণ সময় পৰিৱৰ্তন হৈ থাকে নতুন নতুন নিয়ম লগা হয় দেশ এখনত নহয় জানো গতিকে হেখিনি সময়ত যিখিনি নিয়ম আছিল হয়তো এতিয়া এখিনি সময়ত নাই গতিকে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন কনস্টিটিউশন ইজ এমেন্ডেবল আৰু কনস্টিটিউশন ক্যান বি এমেন্ডেড সংবিধানখন সংশোধন কৰিব পাৰি আৰু তেনেকুৱা এটা সংশোধনৰ জৰিয়তে যেটো আমাৰ according to the 42nd amendment সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে কি কৰা হৈছে socialist secular আৰু fraternity এই তিনিটা শব্দ সংবিধানত যোগ কৰা হৈছে মনত ৰাখিব socialist secular and fraternity প্ৰথমতে নাছিলে সংবিধানখনত দেশৰ অৱস্থাটো চাই পেলাই এই তিনিটা বস্তু প্ৰিএম্বলত প্ৰস্তাৱনাত যোগ কৰা হৈছে by the 42nd amendment 42 নম্বৰ সংশোধনীৰ জৰিয়তে এতিয়া হল আমি বুজি পালো what are the ideals of Indian constitution আমি preamble to পঢ়িলো আমি constitution খন কেনেকে আহিলে constituent assembly পঢ়িলো ভাৰতৰ democratic যেটো system parliamentary democracy সংসদীয় গণতন্ত্ৰ হেখিনি কথা পঢ়িলো এতিয়া আমি যাম federalism in Indian democracy অৰ্থাৎ ভাৰতীয় গণতন্ত্ৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এটা যুক্তৰাষ্ট্ৰ বুলি কলে কি বুজো আমি যেনেকে সংসদীয় গণতন্ত্ৰ পঢ়োতে বুজি পাব লাগিব যে সংসদীয় গণতন্ত্ৰটো কি হয় সংসদ কি হয় তেনে আমি বুজি পাব লাগিব যে যুক্তৰাষ্ট্ৰটো এটো কি বস্তু আহি গল ডেমোক্ৰেসি আছিল সংসদীয় মানে পাৰ্লিয়ামেন্টাৰী ডেমোক্ৰেসি আছিল এবাৰ আকৌ নতুন এটা বস্তু যোগ হৈ গল ফেডাৰেলিজম তো আমি যেতিয়া আকৌ মই স্কুলৰ এক্সাম্পল দিছো যেহেতু আপোনালোক স্কুলৰ ষ্টুডেন্ট হয় স্কুল এখনত এগৰাকী চকীদাৰ এগৰাকী পিয়ন এতিয়া যিগৰাকী স্কুলৰ হেডমাস্টাৰ হয় তেওঁ কি পিয়নৰ কাম কৰিব নেকি নকৰে কেতিয়াও যিগৰাকী স্কুলৰ চকীদাৰ হয় তেওঁ কি পঢ়াব নেকি নপঢ়ায় তো কি আছে তাতে ডিভিজন অফ পাৱাৰ যিকোনো এটা ব্যৱস্থা চলিবলৈ আমাক কি থাকিব ডিভিজন অফ পাৱাৰ লাগিব নহয় জানো ক্ষমতাৰ বিভাজন লাগিব আৰু তেনেদৰে দেশ এখন চলিবলৈ কি লাগিব ক্ষমতাবিলাক ভাগ কৰিব লাগিব এতিয়া যদি অসমত কিবা এটা অসমৰ গাঁও এখনত কিবা এটা সমস্যা হয় হেতু বস্তু কোনে চাব হেতু বস্তুৰ কাৰণে ৰেসপন্সিবল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব নেকি নহয় মুখ্যমন্ত্ৰী হ'ব কাৰণ দেশত এখন কি আছে ষ্টেট গভৰ্ণমেন্ট আছে আমাৰ দেশত এখন ৰাজ্য চৰকাৰ আছে আমাৰ মুখ্যমন্ত্ৰী আছে গতিকে ডাঙৰ যিবিলাক সমস্যা হ'ব ডাঙৰ যিবিলাক কথা হ'ব হেবিলাকৰ কাৰণে প্ৰধানমন্ত্ৰী থাকিব কিন্তু কি হ'ব ইয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী থাকিব গতিকে আমাৰ কি আছে টু টায়াৰ গভৰ্ণমেন্ট অৰ্থাৎ দুই খলপীয়া চৰকাৰ আমাৰ ওচৰত কি আছে সেন্ট্ৰেল গভৰ্ণমেন্ট ষ্টেট গভৰ্ণমেন্ট আছে আমাৰ ওচৰত ৰাজ্য চৰকাৰ আৰু কি আছে সেন্ট্ৰেল গভৰ্ণমেন্ট এওঁলোকৰ মাজত ক্ষমতাখিনি ভাগ বিতৰণ কৰি থোৱা হৈছে তো হেতুকে কোৱা হ'ব যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ফেডাৰেলিজম আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো যুক্তৰাষ্ট্ৰ অৰ্থাৎ ফেডাৰেলিজম শব্দটো কৰ পৰা আহিছে ফৌদাস মানে হৈছে ট্ৰিটি বা চুক্তি অৰ্থাৎ আমাৰ সেন্ট্ৰেল গভৰ্ণমেন্ট আৰু ষ্টেট গভৰ্ণমেন্টে চুক্তি কৰিছে চুক্তি কৰি পেলাই এখন দেশ বনাইছে সেই চুক্তিটোকে কোৱা হ'ব ফেডাৰেলিজম এতিয়া আমি আমাৰ কিতাবতো দিয়া আছে আৰু আমি সকলোৱে জনা উচিত যে
America is called as the mother of federalism. যদি কোৱা হয় যে যুক্তৰাষ্ট্ৰীয় গণতান্ত্ৰিক ব্যৱস্থাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাতৃ বুলি কাক কয় এটো হ'ব আমেৰিকা আমেৰিকাত প্ৰথম যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰচলন কৰা হৈছিল America was the first country to introduce federal democracy তো কোৱা হয় কিন্তু মই যে অলপ আগতে কৈছিলো যে ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল বেলেগ বেলেগ দেশৰ পৰা বেলেগ বেলেগ ব্যৱস্থা কিছুমান লৈছিল লৈ পেলাই এখন দেশ বনাইছিল যেনেকৈ আমি কি কৰিলো পাৰ্লিয়ামেন্টাৰী সিস্টেম সংসদীয় গণতন্ত্ৰটো যেনেকৈ আমি ইংলেণ্ডৰ পৰা ললো তেনেকৈ আমি আমেৰিকাৰ পৰা লব লাগিছিল ফেডাৰেল সিস্টেমটো কিন্তু আমি নললো কিয় নললো Why did India follow Canadian model of federalism? ভাৰতে কি কৰিলে কানাডাত যেটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে আমেৰিকাৰ জাগাত আমি কানাডাৰটো ললো কিয় ললো কাৰণটো আছে যে ভাৰতবৰ্ষত এতিয়া নতুন নতুনকে স্বাধীন হৈছিল এতিয়াও ভাৰতবৰ্ষত আমাৰ ৰাজ্যবিলাকে আজি এখন ৰাজ্য হয় কালি এখন ৰাজ্য হয় এনেদৰে আমাৰ বিভিন্ন ধৰণৰ ডিমান্ডছ আহি থাকে যে আমাক দেশ ঘোষণা কৰি দিয়ক এটা ফেডাৰেলিজমত কি হয় মই কলো নহয় যেটো আমাৰ দুখন চৰকাৰ থাকে সেন্ট্রাল গভর্নমেন্ট কেন্দ্ৰীয় সৰকাৰ ৰাজ্য সৰকাৰৰ মাজত সেন্ট্রাল স্টেট গভর্নমেন্টৰ মাজত কমপ্লিট ডিভিজন থাকে পাৱাৰৰ যে স্টেট গভর্নমেন্টে যি মন যায় তাকে কৰিব পাৰে সেন্ট্ৰালে নিজৰ কাম কৰি থাকিব এতিয়া যদি ভাৰতত হেতু কৰি দিয়া হয় ধৰিলোৱা হল ভাৰতৰ যিখন কেন্দ্ৰীয় সৰকাৰ যিখন সেন্ট্রাল গভর্নমেন্ট হেখনেও নিজৰ কাম কৰি থাকিলে আৰু স্টেট বিলাকক কমপ্লিট পাৱাৰ দি দিয়া হল যিকোনো স্টেটকে যে আপোনালোকে যিমন যায় কৈ থাকক তেতিয়া কেনেকুৱা হ'ব ভাৰতবৰ্ষৰ যেটো অখণ্ডতা the unity and integrity of India will be dismissed কাৰণ ভাৰতত ইমান ভাৰতবৰ্ষখন এখন বৈচিত্ৰ্যপূৰ্ণ দেশ হয়নে ইন্ডিয়া ইজ আ পপুলিষ্ট কান্ট্ৰি বেলেগ বেলেগ ভাষা বেলেগ বেলেগ জাতি বেলেগ বেলেগ ধৰ্ম বেলেগ বেলেগ কৃষ্টি সংস্কৃতিৰ মানুহ ইয়াত বাস কৰে গতিকে বাস কৰিলে সকলোৱে বিচাৰিব পাৰে যে আমাৰ এখন নতুনকে ৰাজ্য হওক আমাৰ এখন নতুনকে দেশ লাগে হেনেকুৱা ধৰণৰ কথাবিলাক হৈ যাব পাৰে আৰু তেতিয়া কি হ'ব যিখন ভাৰত ৰাষ্ট্ৰ আছে the Indian country will be dismissed ভাৰত ৰাষ্ট্ৰখনেই দেখোন নাথাকিব so to maintain the unity and integrity in India Our সংবিধান প্ৰণেতা সকলে our constitution makers what did they do they followed the Canadian model of federalism যেটো কোৱা হয় loose federalism বুলি অলপমান ঢিলা মানে গম পাইছে নে আমেৰিকাৰ যেটো সিস্টেম আছে পুৰা টান মানে এনেকুৱা থাকে ন কিছুমান স্কুল যে থাকে ইয়াতে গলে মানে এইটো ৰুল ফলো কৰিবই লাগিব মানে নকৰিলে মানে একদম এইটো ৰুল বুলে আমুকটো দিনত আমুকটো ড্ৰেছ পিন্ধি আহিবই লাগিব যিমানে গৰম নহওক জোতা পিন্ধি আহিবই লাগিব ভাৰতবৰ্ষ আমেৰিকাত মানে হেতু সিস্টেম মানে যিমানে গৰম নহওক ভৰি গলি যাওক জোতা পিন্ধি আহিবই লাগিব হেনেকুৱা ধৰণৰ সিস্টেম একদম টান ৰুল মানে কঠিন there are solid rules তো ইয়াতে কি হল অলপ কানাডিয়ান ৰুল বিলাক ফেডাৰেলিজমৰ অলপ ঢিলা হয় গৰম বেছি পৰিছে জোতা নিপিন্ধিলেও কেছ নাই স্যান্ডেল পিন্ধি আহি যাবা গৰমৰ দিন কেটা তো হেনেকুৱা ধৰণৰ কথা এতিয়া কথা হল যে ভাৰতবৰ্ষই হে কাৰণে কানাডাৰ মডেলটো ললে যাতে অলপমান ঢিলাকে চলিব পাৰি কিহৰ কাৰণে আমি এটো কলো ইউনিটি এণ্ড ইন্টিগ্ৰিটি অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে দেশৰ অখণ্ডতা ৰক্ষা কৰিবৰ কাৰণে এতিয়া আমি যে কলো আমেৰিকাৰ মডেলটো নললে হেতি আমি জানিব লাগিব না আমেৰিকা আৰু এতিয়া ইন্ডিয়াৰ এতিয়া মানে আমি গম পালো আমেৰিকাৰ মডেলটো ভাৰতে নললে ফেডাৰেলিজমৰ এটা আমেৰিকান আৰু ইন্ডিয়ান যেটো মডেল হয় ফেডাৰেলিজমৰ তাৰ মাজত ডিফাৰেন্স থাকিব আমেৰিকাৰ যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ যুক্তৰাষ্ট্ৰ এতিয়া একে নহয় আমি গম পালো কাৰণ যেহেতু তেওঁলোকে বেলেগ বেলেগ ললে what are the differences প্ৰথম পাৰ্থক্যটো হৈছে যে আমেৰিকাত আছে কি dual citizenship মানে দ্বৈত নাগৰিকত্ব এটো ন দে নাগৰিকত্ব আমেৰিকাত ডুৱেল সিটিজেনশিপ আছে অৰ্থাৎ মই ধৰি লোৱা হল ভাৰতৰ এগৰাকী নাগৰিক হয় না ভাৰতবৰ্ষত হেনেকুৱা সিস্টেম কিন্তু আমেৰিকাত যদি এখন আমেৰিকাৰ নিচিনা হোৱা হেতেন তেতিয়া মই একবাৰ ভাৰতৰ নাগৰিক হলহেতেন একবাৰ আকৌ অসমৰ নাগৰিক হলহেতেন মোৰ দুটা চিনাকি থাকিলেহেতেন কিন্তু আমাৰ ইণ্ডিয়াত কি আছে single citizenship I'm a citizen of India that is it একক নাগৰিকত্ব ভাৰতবৰ্ষত যদি দ্বৈত নাগৰিকত্ব ডুৱেল সিটিজেনশিপ দিয়া হয় তেতিয়া কেনেকুৱা হলহেতেন সব মানুহে এনেকে ক্লেম কৰিলেতেন মইতো বিহাৰৰ নাগৰিক হয়
বাদ দিয়া তুমিতো অসমৰ নাগৰিক হয় মইতো ঝাৰখণ্ডৰ নাগৰিক হয় তো ইয়াত সেইটো সিস্টেম নাই সবে কি হয় ইণ্ডিয়াৰ নাগৰিক হেতু কি হয় আমাৰ ইউনিটি এটা আমি সকলোৱে মিলি ইণ্ডিয়াখন ফৰ্ম কৰিছো দ্বিতীয়টো হৈছে যে আমেৰিকাত ডুৱেল কনস্টিটিউচনৰ সিস্টেম আছে দ্বৈত সংবিধান অৰ্থাৎ আমি যে অলপ আগতে সংবিধান পঢ়িলো আমি সবে জানো ভাৰতবৰ্ষৰ সংবিধান আছে ৰাহুল গান্ধীয়েটো দেখাই থাকে সংসদত যে এখন কনস্টিটিউশন অফ ইণ্ডিয়া তো আমি বুজি পালো যে ভাৰতবৰ্ষৰ এখন সংবিধান আছে কিন্তু আমি কেতিয়াবা শুনিছো নে হিমন্ত বিশ্ব এখন সংবিধান দেখাই থকা গৌৰৱ গগৈ দেখাই থকা অসমৰ সংবিধান নাই কিন্তু আমেৰিকাৰ আকৌ প্ৰত্যেকখন ৰাজ্যৰে নিজাকৈ সংবিধান আছে এটো কোৱা হয় দ্বৈত সংবিধান ডুৱেল কনস্টিটিউশন আমাৰ সিঙ্গল কনস্টিটিউশন আমাৰ এখনেই সংবিধান দ্যাট ইজ দা কনস্টিটিউশন অফ ইণ্ডিয়া ভাৰতৰ সংবিধান আৰু তৃতীয়টো ডিফাৰেন্স আমি যদি কম ৰিজিড ডিভিজন অফ পাৱাৰ মই কলো ন যে আমেৰিকাত সেন্ট্ৰেলৰ এখিনি পাৱাৰ ষ্টেটৰ এখিনি পাৱাৰ বাস তাতে আৰু কোনো হস্তক্ষেপ কোনো কাৰো মাজত মানে কোনো কাৰো কথাত মানে টাং গৰাব না যায় যেনে কয় তো ৰিজিড ডিভিজন অফ পাৱাৰ আৰু ইফালে আছে আমাৰ ভাৰতবৰ্ষত আছে যে ঠিক আছে এটো যদি ষ্টেটে মানে আমি এটো সমস্যা সমাধান কৰিব পৰা নাই তেতিয়া হলে আমি কি কৰিম আমি সেন্ট্ৰেল গভৰ্নমেন্ট আনিম অসমত যদি কিবা এটা সমস্যা হৈছে সমাধান বৰ্তমান কৰিব পৰা নাই তেতিয়া হলে মোদী আৰু অমিত শাহ আহি যাব হেনেকুৱা ধৰণৰ কথা সবে মানে ইটোৰ হিটোৰ কথাত মানে টাং গৰাব পাৰে আৰু কিছুমান লিষ্ট থাকে ইয়াৰে কাৰণে ডিভিজন অফ পাৱাৰৰ কাৰণে কিছুমান লিষ্ট থাকে হেবিলাক আপোনালোকক বৰ্তমান প্ৰয়োজনীয় নহয় যেহেতু আপোনালোক ক্লাস 10 ৰ ষ্টুডেন্ট হয় হেবিলাক 11 12 ত গৈ পেলা লাগিব যদি পলিটিক্যাল সায়েন্স পঢ়ে তো এখিনি আমি বুজিলো যে মাদাৰ অফ ফেডাৰেল ডেমোক্ৰেসি কোন হয় আমেৰিকা হয় কিন্তু তথাপিও ভাৰতবৰ্ষই কানাডাৰ মডেলটোহে ললে যুক্তৰাষ্ট্ৰৰ ফেডাৰেলিজমৰ কিয় ললে ভাৰতৰ অখণ্ডতাটো ৰক্ষা কৰিবৰ কাৰণে টু মেইনটেইন দ্য ইউনিটি এণ্ড ইন্টিগ্ৰিটি অফ ইণ্ডিয়া আৰু আমি বুজিলো what are the differences পাৰ্থক্য কি আমেৰিকান যুক্তৰাষ্ট্ৰ আমেৰিকান ফেডাৰেশনৰ মাজত আৰু ইণ্ডিয়ান ফেডাৰেশনৰ মাজত ভাৰতীয় যুক্তৰাষ্ট্ৰৰ মাজত এতিয়া আমি যাম ফিচাৰ্স অফ ইণ্ডিয়ান ফেডাৰেশন এটা আমি বুজিলো এতিয়া ধৰিলো হল কিবা এটা চ্যানেলে এটো ভিডিও বনাইছে তাতটো কপিৰাইট থাকিব যেনেকৈ আমি এটো ভিডিও বনালো ইয়াতো কপিৰাইট লাগি যাব এটো আমাৰ হয় এটা আমাৰ বস্তু কোনবা যদি এটো বস্তু নি পেলাই ব্যৱহাৰ কৰে তেতিয়া হলে এটো নচলিব ন কাৰণ এটা আমাৰ হয় আমাৰ মতে চলাব লাগিব ইয়াতে কেনেকুৱা হয় আমেৰিকান যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত আমেৰিকাৰ কপিৰাইট লগাৰ নিচিনাই তো আমেৰিকাই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো গোটেই দেশক চিনাকি কৰাই দিলে ভাৰতে আকৌ কানাডাৰ মডেল লৈ ললে গতিকে ভাৰতৰ কিছুমান নিজস্ব কি থাকিব বৈশিষ্ট্য থাকিব এটো বস্তু পৰীক্ষাত আহি থাকে 3-4 নম্বৰৰ কাৰণে আগতেও আহিছিলে So what are the features of Indian Federation? ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য সমূহ কি কি ব্যৱস্থাৰ বৈশিষ্ট্য features ইয়াতে আমি 1 নম্বৰত কি লিখিম 1 নম্বৰত লিখিম we have a written constitution আমাৰ এখন কি আছে লিখিত সংবিধান আছে হয়নে আমাৰ সংবিধানখন লিখি থোৱা আছে আমি কাৰো মুখৰ কথা মতে কাম নকৰো সংবিধানত যি লিখা আছে আমি হেতুকেই কৰিম দুই নম্বৰটো হ'ব যে আমাৰ টু টায়াৰ গভৰ্নমেন্ট দ্বৈত চৰকাৰ অৰ্থাৎ আমাৰ দুখন চৰকাৰ আছে নহয় জানো ষ্টেট এণ্ড সেন্ট্ৰেল এণ্ড ষ্টেট কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ তৃতীয়টো হ'ব ডিভিজন অফ পাৱাৰ
ডিভিজন অফ পাৱাৰ ক্ষমতাৰ বিভাজন যে আমাৰ যদি আজি গাঁৱত এখন কাজিয়া লাগিছে গাঁৱৰ কাজিয়াখন সলভ কৰিবলৈ কোন আহিব হিমন্ত বিশ্ব শৰ্মা আহিব নেকি গাঁৱৰ কাবাৰ মাটি লৈ পেলাই কাজিয়া লাগিছে কোন আহিব মণ্ডল খুৰা আহিব মণ্ডল খুৰা আৰু গাঁওবুঢ়া আহিব তো আমাক ক্ষমতাটো ডিভাইড কৰি দিছে যে গাঁৱৰ সমস্যাখিনি কোনে চাব পঞ্চায়তে চাব গুৱাহাটীত যদি আজি গুৱাহাটীত যত জাবৰ জোথৰ পৰি থাকে হেতু সমস্যা গুৱাহাটীত নলাৰ সমস্যা আছে হেবোৰ কোনে চাব গুৱাহাটীৰ মিউনিসিপালে চাব পৌৰসভা পৌৰ নিগমে চাব ঠিক তেনেদৰে ৰাজ্যখনৰ সমস্যাটো ৰাজ্য চৰকাৰে চাব আমাৰ ক্ষমতাৰ কি আছে বিভাজন আছে ক্ষমতাৰ আমাক ডিভাইড কৰি দিয়া হৈছে 4 নম্বৰটো হৈছে ইন্ডিপেন্ডেন্ট জুডিশিয়াৰি আমাক কি কৰিছে আমাক এটা সিস্টেম দিছে যে স্বাধীন ন্যায় ব্যৱস্থা আমাৰ যিখন সুপ্ৰিম কোৰ্ট আছে দেশৰ যিখন আমাৰ উচ্চতম ন্যায়ালয় আছে সেইখনৰ কথা মতে দেশৰ যিমান বিলাক দেশত যদি আজি কিবা এটা ডিসপিউট হৈছে এখন ষ্টেটৰ মাজত এখনৰ কিবা এটা ডাঙৰ সমস্যা হৈছে সেই ন্যায়টো আমাক কোনে দিব ইন্ডিপেন্ডেন্ট জুডিশিয়াৰি দিব সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া দিব আৰু সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কোনো প্ৰধানমন্ত্ৰীৰ কথা নুশুনে হাই কোৰ্টে কোনো মুখ্যমন্ত্ৰীৰ কথা নুশুনে তেওঁলোকে সেই জাজ সকলে তেই লয়াৰ সকলে তেওঁলোকে ইন্ডিপেন্ডেন্টলি কাম কৰিব তেওঁলোকে যেটো শুদ্ধ যেটো সত্য সেইভাবে তেওঁলোকে ন্যায়দান কৰিব they will take decisions according to justice and law so these are the features of Indian Federation যদি আমাক খুদে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যসমূহ কি আমি এইকেটা লিখিব লাগিব হে বুলি আকৌ এনেকে লিখি নি দিব বাক্যত লিখিব তাৰপিছত আমি এই চ্যাপ্টাৰটোত এতিয়ালৈকে আমি কি পঢ়িলো যে ডেমোক্ৰেসি কি হয় ইন্ডিয়ান ডেমোক্ৰেসিটো কেনেকুৱা হয় পাৰ্লিয়ামেন্টাৰী ডেমোক্ৰেসিৰ কথা পঢ়িলো ফেডাৰেশনৰ কথা পঢ়িলো তো আমি কি পঢ়িলো the nature of Indian democracy Indian democracy নেচাৰটো পঢ়িলো প্ৰকৃতি পঢ়িলো আমি ভাৰতৰ গণতন্ত্ৰৰ সংসদীয় গণতন্ত্ৰ হয় ইয়াতে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ কথা কোৱা হৈছে আমি এটো পঢ়িলো দ্বিতীয়তে আমি কি পঢ়িলো কনস্টিটিউশন আইডিয়ালস অবজেক্টিভস এন্ড প্ৰিএম্বল আমি ভাৰতবৰ্ষৰ সংবিধানৰ কথা পঢ়িলো যে খসৰা সমিতি আছিল সংবিধান সভা আছিল সংবিধানৰ কিছুমান নীতি আদৰ্শ আছে কিছুমান লক্ষ্য আছে আৰু এটা প্ৰস্তাৱনা আছে যি প্ৰস্তাৱনাই এই সকলো কথাকে ধৰি ৰাখিছে তাৰপিছত কি আহিলে ফেডাৰেলিজম ইন ইন্ডিয়া আমি পঢ়িলো আমাৰ ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেনেদৰে লোৱা হৈছে সেই বিষয়ে আমি পঢ়িলো তিয়া আজিলৈকে আমি সামৰিছো নেক্সট আমি কোৱেশ্চন আনসাৰ ডিসকাস কৰিম কিছুমান এমসিকিউ আমি ডিসকাস কৰিম লং কোৱেশ্চন আনসাৰো আমি ডিসকাস কৰিম বিভিন্ন ধৰণৰ কথাই পাঠটোৰ মাজত লুকাই আছে যেটো পঢ়িলে আপোনালোকে পাব আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হল নেক্সট আকৌ আহিম কুইক ৰিভিজনৰ এটা নতুন ভিডিও লৈ তেতিয়ালৈকে থ্যাংক ইউ টেক কেয়াৰ